অসমত নাটকৰ যিটো সৃষ্টি সেইটো আমি শংকৰদেৱৰ সময়ৰ পৰা এই চিহ্নযাত্ৰাৰ সময়ৰ পৰাই আমি ট্ৰেছ কৰিব পাৰোঁ। দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল ৱাজ কনষ্ট্ৰাক্টেড ইন গুৱাহাটী ইন 1875। তো বিজনেছ যাত্ৰা পাৰ্টি এটা সেই সময়ত 1868ৰ সময়খিনিত জয়দেৱ শৰ্মাই আৰম্ভ কৰিছিল বুলিও কোৱা যায়। বজনাথ শৰ্মা অসমীয়া মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যথেষ্ট ধৰণে তেওঁ ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিল বুলি জনা যায়। প্ৰথম থিয়েটাৰ গ্ৰুপ, ষ্টেজ থিয়েটাৰ গ্ৰুপ বা মোবাইল থিয়েটাৰ গ্ৰুপ কোনটো হয়? কোহিনুৰ অপেৰা। মহিলাৰ ৰোল মহিলাই কেতিয়া প্লে কৰিছিলে? 1933 চনত। 1933 সেই সময়ছোৱাত প্ৰথমবাৰৰ কাৰণে মৰাণ জীয়ৰী নাটকখনত ফিমেল কেৰেক্টাৰটো কৰিবলৈ তেওঁ সুবিধা দিছিলে। অচ্যুত লহকৰ ডাঙৰীয়া, এ পাইনিয়াৰিং ফিগাৰ ইন দ্য হিষ্ট্ৰী অফ মোবাইল থিয়েটাৰ ইন আছাম। হেল্ল' এভৰিৱান, আই থিংক তোমালোকে বাকী যিখিনি আমাৰ পাৰ্চনেলিটি ছেগমেণ্টৰ ভিডিঅ' আছে সেইখিনি চাইছা। এণ্ড তাতেই মই এটা বস্তু পাইছিলোঁ যে ৰিকুৱেষ্ট আহিছিলে যে আছামৰ যিটো মোবাইল থিয়েটাৰ হয় সেই মোবাইল থিয়েটাৰটোৰ ওপৰত এটা ভিডিঅ' বনাব লাগে বুলি কোৱা গৈছিলে। চ' আজিৰ যিটো টপিক সেইটো মোবাইল থিয়েটাৰৰ হিষ্ট্ৰীৰ ওপৰতে হয়। কোনকেইখন মোবাইল থিয়েটাৰ প্ৰথমতে কাম কৰিছিলে বা কোনটো মোবাইল থিয়েটাৰ গ্ৰুপ প্ৰথমত জন্ম হৈছিলে। বেচিকেলি যিখিনি আমাৰ আছাম কম্পিটিটিভ এক্সাম আছে, যিখিনি ষ্টেট লেভেল গভৰ্ণমেণ্ট এক্সাম আছে, ফৰ এক্সাম্পল কম্বাইন যিখিনি গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছে তাৰ কাৰণে ফেকচুৱেল কথাবোৰ ইম্পৰ্টেণ্ট হয়। আৰু যিখিনি APSCৰ কাৰণে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আচলতে গোটেই হিষ্ট্ৰীটো ইম্পৰ্টেণ্ট হয়। চ' কেনেকৈ আচলতে আৰম্ভ হৈছিল। আমি এটা কথা জানো যে অসমত নাটকৰ যিটো সৃষ্টি সেইটো আমি শংকৰদেৱৰ সময়ৰ পৰা সেই চিহ্নযাত্ৰাৰ সময়ৰ পৰাই আমি ট্ৰেছ কৰিব পাৰোঁ। কিন্তু সেই নাটকৰ পৰা বা অংকীয়া নাটৰ পৰা আৰম্ভ কৰি বৰ্তমান যি ভ্ৰাম্যমান থিয়েটাৰৰ যুগ অৰ্থাৎ মোবাইল থিয়েটাৰৰ যুগ সেই তালৈকে এটা হিষ্ট্ৰী বেলেগ আছে। আৰু মোবাইল থিয়েটাৰনো কেনেকৈ আৰম্ভ হ'ল অসমত বা ভ্ৰাম্যমান থিয়েটাৰ বুলি যাক কোৱা হয় সেই থিয়েটাৰনো কেনেকৈ আৰম্ভ হ'ল সেইখিনি কথা আচলতে আমি জানিম। দ্বিতীয় কথা হৈ গ'ল কি কোন আচলতে এই ভ্ৰাম্যমান থিয়েটাৰৰ যিটো উদ্যোগ বা এই যিটো মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰী আছে অসমৰ সেইটোৰ ক্ষেত্ৰত কাৰ অৰিহণা অৰ কণ্ট্ৰিবিউশ্যন চবতছে বেছি সেই কথাটো আমি জানিব লাগিব। চ' টাইম ৱেষ্ট নকৰি আৰম্ভ কৰিব বিচাৰিছোঁ। বেচিকেলি অসমত যিটো মোবাইল থিয়েটাৰ আছিলে সেই মোবাইল থিয়েটাৰটো বেংগলৰ ভূমিকা আচলতে বহুতখিনি আছে। বেংগলৰ ভূমিকা এইকাৰণে আছে বুলি কৈছোঁ কিয়নো সেই সময়ত আমাৰ যিখিনি আমাৰ ইয়াৰে উদ্যমী যুৱক যুৱতী আছিলে উচ্চ শিক্ষাৰ কাৰণে বা হায়াৰ এডুকেশ্যনৰ কাৰণে ক'ত গৈছিলে? বেংগলত গৈছিলে, ৰাইট? তেনেকৈ আমি জানো যে সেনেকুৱা ধৰণৰ এটা গ্ৰুপৰ পৰাই আমাৰ যিটো এছামিজ ৰোমেণ্টিক পিৰিয়ড যিটো আছে বা জোনাকী যুগ যোনটো আছে সেই যুগটোৰ আৰম্ভণি কিন্তু সেই কলকাতা কফি হাউচৰ আড্ডা বা কলকাতাৰ পৰা জন্ম হোৱা বুলি কয়, ৰাইট? চ' তেনেকৈ নাটকৰ ক্ষেত্ৰতো সেই একেধৰণৰ কথা আমি দেখিবলৈ পাওঁ। কাৰণ তাতে হায়াৰ এডুকেশ্যনৰ ছিষ্টেম আছিলে। কলকাতা বা ৱেষ্ট বেংগলত যেনেকুৱা ধৰণৰ ভ্ৰাম্যমান নাটক আৰম্ভ হৈছিলে তাৰ পৰাই হয়তো ক'ৰবাত নহয় ক'ৰবাত যিগৰাকী স্ৰষ্টা হয় ভ্ৰাম্যমানৰ অসমত তেওঁলোক অলপ হ'লেও ক'ৰবাত ইনস্পায়াৰ হৈছিলে আৰু সেই বস্তুটো অলপ বিশেষ ৰূপ দি পেলাই অসমত ভ্ৰাম্যমানৰ আৰম্ভ কৰিছিলে। যদিও ইনস্পায়াৰ হৈছিলে কিন্তু সম্পূৰ্ণ ৰূপত নিজৰ এক স্বকীয়তা আছিলে। ইউনিক যিটো কেৰেক্টাৰিষ্টিক যোনটো আছে সেইটো কিন্তু অসমীয়া মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমানৰ নথকা নহয়। অ'কে, চ' বেচিকেলি দ্য এক্টিভিটিজ অফ মিছনেৰিজৰ কথা আমি জানো, ৰাইট? তো আমি এটা কথা গম পাওঁ হয়তো আমাৰ যিখিনি অসমীয়া ইভেন লিটাৰেচাৰৰ ক্ষেত্ৰতো যিটো মিছনেৰী পিৰিয়ড আছে বা মিছনেৰী কণ্ট্ৰিবিউশ্যন আছে সেইখিনি কথা আমি জানো। সেই পিৰিয়ডটোতে কি হৈছিলে বেংগলতো আমি দেখিব পাইছোঁ দ্য এক্টিভিটিজ অফ মিছনেৰিজ এণ্ড বেংগল ৰিনাইছা হেড প্ৰফাউণ্ড ইম্পেক্ট অন এছামিজ ছ'চাইটি। ঠিক আছে, তো এইটো ক'ত লিখা আছে বৰপূজাৰী এখন ৰিচাৰ্চ পেপাৰৰ পৰা আচলতে গোটেই ফেক্টছখিনি অনা গৈছে যে অসমৰ মোবাইল থিয়েটাৰতনো কেনেকুৱা আছিলে, ৰাইট? কাৰণ এটা কথা আমি জানো যে বেলেগ বেলেগ ক্ষেত্ৰত আমি যিবোৰ বাকী চ'ৰ্চেছ আছে চবতে আমাৰ কি হয় অসমৰ ক্ষেত্ৰত চ' ডিছপিউটেড হয় কিছুমান চ'ৰ্চ। সেইকাৰণে যিটো অথেণ্টিক চ'ৰ্চ হয় সেই অথেণ্টিক চ'ৰ্চৰ পৰাই আচলতে গোটেই কথাখিনি আচলতে যুগুতোৱা হৈছে, ৰাইট? দ্য Balgasia Theatre in Kolkata was built in 1857 and almost 20 years later the first modern theatre hall was constructed in Guwahati in 1875, right? তো প্ৰথমবাৰৰ কাৰণে মোবাইল থিয়েটাৰ হল এটা হল, ৰাইট? থিয়েটাৰৰ হল কেতিয়া বনোৱা গৈছিলে? 1875ত গুৱাহাটীত বনোৱা গৈছিলে, ৰাইট? তাৰে আগত আমি দেখিছিলোঁ যে তাতো কলকাতাত থিয়েটাৰৰ আৰম্ভণি তেতিয়াই হৈ গৈছিলে। ইম্পৰ্টেণ্ট চবতছে ইম্পৰ্টেণ্ট যিটো আছে
বান থিয়েটাৰ আমি সকলোৱে গম পাওঁ তেজপুৰত যিটো বান থিয়েটাৰ আছে সেই বান থিয়েটাৰৰ যিটো জন্মৰ কাহিনী তাতো এটা ৰহস্য আছে ৰাইট তাতো এটা হিষ্ট্ৰী আছে তো বেসিক্যালি কি হৈছিল দ্য বান থিয়েটাৰ হল দ্যাট was constructed in Tezpur has an interesting history associated with it the Bengalis who were settled there staged Bengali plays in their areas যিখিনি বেংগলী মানুহ তাৰ পৰা আহি ইয়াতে অৱস্থিত হৈছিল তেওঁলোকে বেসিক্যালি বেংগলীতে প্লেবোৰ কৰিবলৈ ধৰিছিল অসমত ঠিক আছে তো তেতিয়া কি হৈছিল in one such enactment some members of the Assamese elite were denied seats in the front row প্ৰথম ৰোত আমাৰ যিখিনি এলিট পিপল আছিল অসমীয়া তেওঁলোককো মানে সিট দিবলৈ ডিনাই কৰা গৈছিল তো তেতিয়া কি হৈছিল which angered them and after that they had formed the historic Ban Theatre Hall in Tezpur তেতিয়া কি হৈছিল বান থিয়েটাৰ হলটো বনোৱা গৈছিল বানটো কাৰ নামত আছে ডেফিনেটলি তোমালোকে জানা মই তোমালোকে কমেন্ট কৰিব পাৰা আসলে কাৰ নামত সেই হলটো ৰখা গৈছিল ঠিক আছে তো বেসিক্যালি সেই সময়ত কি হৈছিল বেলেগ বেলেগ যাত্ৰা পাৰ্টিবোৰ বেংগলত আৰম্ভ হ'বলৈ আৰম্ভ হৈছিল ঠিক আছে যাত্ৰা পাৰ্টিবোৰ তাতে আৰম্ভ হৈছিল তো মেনি যাত্ৰা পাৰ্টিজ লাইক নট্য কোম্পানী ভোলেনাথ অপেৰা ঠিক আছে শৈলাবালা অপেৰা অলসো স্টাৰ্টেড টুৰিং আসাম সেই সময়ত অসমলৈ যাত্ৰা কোম্পানীবোৰ আহিছিল ইয়াতে ঠায়ে ঠায়ে কি কৰিছিল তেওঁলোকে যিবোৰ থিয়েটাৰ আছে সেই থিয়েটাৰ অৰ প্লেবোৰ ইয়াত পাৰফৰ্ম কৰিছিল স্পেশালি পাৰ্টস অফ লোৱাৰ আসাম বিকজ লোৱাৰ আসামৰ এই কাৰণে কৰা গৈছিল ইনিশিয়ালি যদি বেংগলৰ পৰা আহে বাই ৰোড তো প্ৰথম যিখিনি অঞ্চল সেইখিনি লোৱাৰ আসামেই পৰে তো সেই কাৰণে তাতে সেই প্লেখিনি কৰা গৈছিল তো তেতিয়া কি হৈছিল তাৰ পৰাটো বাহিৰৰ পৰাটো সেইখিনি বস্তু আহিছিল বাহিৰৰ পৰা যিবোৰ যাত্ৰা পাৰ্টি আহিছিল কিন্তু আসলতে অসমত তেওঁলোকে প্ৰথম নাছিলে কাৰণ আমি এটা কথা জানো যিখিনি আমাৰ ইনফেক্ট দ্য ফোক ফৰ্মছ লাইক ওজাপালি অলসো হ্যাভ এন এলিমেন্ট অফ ট্ৰেভেল ইন দেম তো আমাৰ যিখিনি ওজাপালি আছিল সেই ওজাপালিখিনিও কিন্তু কি কৰা গৈছিল ট্ৰেভেল কৰি কৰি বেলেগ বেলেগ জেগাত পাৰফৰ্ম কৰা গৈছিল তো সেইটো অসমৰ কাৰণে প্ৰথম এনেকুৱা নহয় যে বাহিৰৰ যিখিনি যাত্ৰা পাৰ্টি আছে তেওঁলোকে অসমত আহি পেলাই পাৰফৰ্ম কৰিছিল ৰাইট দ্য মোমেণ্টাৰী নেচাৰ অফ Jatra was not new to Assam, right? So Jatra was very popular in Lower Assam. So basically, যদিও নতুন নহয় বা যাত্ৰা কোত বেছি ফেমাস আছিল লোৱাৰ আসামৰ আছিল কিয় কৈছো বিকজ তেতিয়াৰ সময়ত আসাম বেংগল বৰ্ডাৰ শেয়াৰ কৰিছিল আৰু সেই অঞ্চলটোতে প্ৰথমতে পায় কাৰণে তাতে ম্যাক্সিমাম হিয়াৰ যেটো ইম্পৰ্টেন্স হয় বা ইম্প্যাক্ট হয় হেতু লোৱাৰ আসামত আগৰ পৰা আছিল আৰু এতিয়াও যদি চাবলৈ যাওঁ লোৱাৰ আসামৰ বেসিক্যালি যিখিনি পাঠশালা বা ইয়াৰ ওচৰৰ অঞ্চল আছে তাতে কিন্তু আমি এতিয়াও মোবাইল থিয়েটাৰৰ আই মিন ইম্পৰ্টেন্সটো আমি এতিয়াও দেখিবলৈ পাওঁ ৰাইট সো যাত্ৰা was very popular in Lower Assam but could not make money inroads into Upper Assam therefore it is in Murukuchi a village of Kamrup district in Lower Assam that Joydev Sharma formed the first business Jatra party in between 1868 to 1870 তো বিজনেস যাত্ৰা পাৰ্টি এটা সেই সময়ত 1868 ৰ সময়খিনি জয়দেৱ শৰ্মাই আৰম্ভ কৰিছিল বুলি কোৱা যায় তো কনসিকুৱেন্টলি মেনি আদাৰ যাত্ৰা পাৰ্টিজ লাইক Silokali Opera, Kohinoor Opera Party, Rampur Jatra Party and others were formed. তো বহুত কিটা যিকিটা তোমাৰ যাত্ৰা পাৰ্টি আছিল সেই যাত্ৰা পাৰ্টিখিনি আৰম্ভ হৈ গৈছিল ঠিক আছে অসমত বেসিক্যালি Silokali Opera বা Kohinoor Opera People gradually lost interest in Onkia Nath and other folk forms of entertainment and became Jatra oriented. তো তেতিয়া কি হৈছিল ইনো যেতিয়া আমি নতুন বস্তু এটা পাওঁ ৰাইট নতুন যেতিয়া এটা কালচাৰ বা কালচাৰেল এলিমেন্ট এটা আমি পাওঁ তেতিয়া সেই দিশটোৰ প্ৰতি আমি কি হৈ যাওঁ আকৰ্ষিত হৈ যাওঁ তাৰ আগলৈকে অংকিয়া নাট বা ভাওনা ঠায়ে ঠায়ে কৰা গৈছিল কিন্তু সেই অংকিয়া নাটৰ প্ৰতি যেটো মানুহৰ আই মিন যেটো ইন্টাৰেষ্ট আছিল সেই ইন্টাৰেষ্টটো কোনে ৰিপ্লেস কৰিছিল লাহে লাহে এই যিখিনি যাত্ৰা পাৰ্টি আছিল সেই যাত্ৰা পাৰ্টিখিনে ৰিপ্লেস কৰিব আৰম্ভ কৰিলে যেনেকৈ এতিয়া কি হয় যাত্ৰা পাৰ্টি বা এতিয়া যদি মোবাইল থিয়েটাৰৰ কথা কওঁ মোবাইল থিয়েটাৰ ইন্ডাষ্ট্ৰিটো আমি সকলোৱে জানো যে এতিয়া হয়তো সেই পৰ্যায়ত নাই কিয়নো ফিল্মছ হওক বা এতিয়া যিখিনি আমাৰ ওয়েব পৰ্টেল আহিছে সেইখিনিৰ কাৰণে বা বেলেগ বেলেগ সোৰ্স আছে যাৰ থ্ৰুদি পেলা আমি এতিয়া অসমীয়া মুভি হওক বা হিন্দী হওক বা ইংলিছ হওক গোটেইখিনি মুভি আমি এভেইল কৰিব পাৰো তো সময় সময় সেইবোৰ বস্তু সলনি হৈ থাকে ৰাইট মানুহৰ টেষ্টটো ৰাইট বেসিক্যালি যিখিনি ইন্টাৰেষ্ট হয় সেইখিনি বস্তু আমি সলনি হৈ থকা দেখা পাওঁ এনিৱেজ Interestingly, initially the language that was used to perform these plays was Bengali. So definitely inspired korpa hoisile hetu kotha ami sabo lagibo aru Bengali asile hetu kotha ami jano. So initially ki asile Bengali asile right? So ei jikhini play asile ei play khini asolte
ক'ত কৰা গৈছিলে কোনটো সময়ত আসলতে পাৰফৰ্ম কৰিছিলে বা যিখিনি বেংগলৰ পৰা ইয়ালে প্লে আহিছিলে সেইখিনি আসলে কোন সময়ত পাৰফৰ্ম কৰিছিলে সেইখিনি পাৰফৰ্ম কৰিছিলে দুৰ্গা পূজা হওক ৰাইট লক্ষী পূজা হওক ওকে কালী পূজা বা মেৰেজ সেৰিমনি অফ ওয়েল টু ডু ফ্যামিলিজ এইখিনি বস্তু সেই সময়ত কি কৰিছিলে বেংগলী ভাষাতে ইয়াতে আই মিন পাৰফৰ্ম কৰা গৈছিলে ঠিক আছে ওকে Assamese public intellectuals argued that they were a distinctive principle with a unique language and a culture and managed to convince British colonial officials of their case. So, এই সময়তে কি কৰা গৈছিলে Assamese became recognized as the official language of Assam কাৰণ আমি জানো যে from 36 to 70 to 73 হে পিৰিয়ড টু কি আছিল Bengali was imposed as the official language of Assam right তাৰ পিছত প্ৰটেষ্ট হোৱাৰ পাছত সেই সময়তে কি হৈছিল আমেৰিকান বাপ্টিষ্ট মিছনাৰীজ কিনিও আমাক বহুত ক্ষেত্ৰত সহায় কৰিছিল যাতে অসমীয়া ভাষাটো ৰিভাইভ কৰিব পৰা যায় এন্ড ফাইনালি যেতিয়া অসমীয়া Assamese was recognized as the official language of Assam এনেকুৱা নহয় যে this doesn't mean that Bengali was not in use in any public activity as shown by the language used by in the jatras ঠিক আছে so the influence of jatra is crucial to understanding the beginning of mobile theater in Assam to jatrar jitu importance hoy right তো সেই ইম্পৰ্টেন্সটো এই কাৰণে আছে কাৰণ কেলে দ্য ইনফ্লুয়েন্স অফ যাত্ৰা ইজ ক্ৰুচিয়েল টু আন্ডাৰষ্টেণ্ডিং দ্য বিগিনিং অফ মোবাইল থিয়েটাৰ ইন আছাম যদি যাত্ৰাৰ কথা আমি ভালকৈ নাজানো যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিলে যাত্ৰা কেনেকৈ অসমলৈ আহিল তেতিয়াহ'লে অসমৰ মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ কথা আমি জানিব নোৱাৰোঁ বুলি কোৱা গৈছে দ্য যাত্ৰা পাৰ্টিজ ৱৰ মোবাইল ইন নেচাৰ ঠিক আছে দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ লাইক গ্ৰুপ আছাম কোহিনুৰ অপেৰা পাৰ্টি ৱাজ ষ্টাৰ্টেড বাই ব্ৰজনাথ শৰ্মা ঠিক আছে তো যিগৰাকী ব্ৰজনাথ শৰ্মা আছে তেখেতক আমি কি বুলি জানো অভিনয় আচাৰ্য বা অভিনয় আচাৰ্য কোন বুলি যদি কোৱেশ্চন আহে তেওঁ হ'ব ব্ৰজনাথ শৰ্মা আৰু তেখেতৰ পৰাই যেটো আসলতে আৰম্ভণি হৈছিল এই যিখন আমাৰ কোহিনুৰ অপেৰা আছে এই কোহিনুৰ অপেৰাৰ দৰে গ্ৰুপৰ তেওঁই আৰম্ভ কৰিছিল ওকে ইন দা 1920s ইন বৰপেটা ডিস্ট্ৰিক্ট অফ লোৱাৰ আছাম আফটাৰ হিজ ৰিটাৰ্ণ ফ্ৰম বেংগল ফাইনালি তেওঁ বেংগলত শিকি মেলি অহাৰ পিছত ইয়াতে তেওঁ কোহিনুৰ অপেৰা ষ্টাৰ্ট কৰিছিল তেওঁ আৰু এটা থিয়েটাৰ গ্ৰুপ ষ্টাৰ্ট কৰিছিল বাট মোবাইল থিয়েটাৰ গ্ৰুপ হিচাপে আমি কি কাৰ কথা জানো কোহিনুৰ অপেৰাৰ কথাই জানো দ্যাট ৱাজ ষ্টাৰ্টেড বাই ব্ৰজনাথ শৰ্মা ওকে So he was a freedom fighter. Later period তেওঁ থিয়েটাৰ এৰি পেলাই তেওঁ freedom struggle তো জপিয়াই পৰিছিল right social reformer and artist Sharma is considered to be the founding father of mobile theater in Assam right সেই কাৰণে কি কোৱা হয় তেওঁক উপাধিও দিয়া গৈছিল অভিনয় আচাৰ্য বা অভিনয় আচাৰ্য right আৰু তেওঁক কি বুলি কোৱা হয় ফাউন্ডিং ফাদাৰ বুলিও কোৱা যায় ওকে সো ব্ৰজনাথ শৰ্মা অসমীয়া মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যথেষ্ট ধৰণে তেওঁ ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল বুলি জনা যায় সো আসামছ কোহিনুৰ অপেৰা পাৰ্টি marks a landmark moment in Assam's theatre history as it saw the cooperation of Brojanath Sharma and Natakhurja Phoni Sharma. Natakhurja Phoni Sharma আৰু Brojanath Sharmar নেতৃত্বতে এই কোহিনুৰ অপেৰাটোৱে এটা মোমেন্টাম পাবলৈ সক্ষম হৈছিল ঠিক আছে এন্ড সবতছে ডাঙৰ কথাটো হৈ গল কি আগতে কি আছিল যিখিনি যাত্ৰা পাৰ্টি আছিল সেই যাত্ৰা পাৰ্টিৰ সময়ত উৰে নিখা গোটে ৰাতিটো আসলতে তেওঁলোকে প্লেবুক কৰিছিল কিন্তু ফৰ দা ফাৰ্স্ট টাইম আই মিন দিস উড প্রুভ ক্ৰুচিয়েল ইন কিপিং অডিয়েন্স ইন্টারেস্টেড ইন দিস ফোক ফর্ম এজ ইট 3-hour performance is a much more audience friendly format than all night one to kohinur opera hetu khetrot সফল হৈছে যে 3 ঘণ্টা কাৰণ কেলে গুটে ৰাতিটো কৰাতকে 3 ঘণ্টা তেওঁলোকে আসলতে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছিল তাৰ আগলৈকে কিমান চলিছিল গুটে ৰাত ভৰ গুটে নিখাটোই কেনেকুৱা ধৰণৰ প্লে চলিছিল ওকে actually there were two groups of theater during that period right the basic difference between the two groups was that Hilokolika opera jitu asile right Hilokolika opera jitu asile hetu performed in open areas right it was performed in open areas kuntu kotha koisu Hilokolika opera party teore asile right আৰু যেটো আছে আসাম কোহিনুৰ অপেৰা পাৰ্টি ইট ওয়াজ পারফর্মড ইন হল সেই কাৰণে কোৱা হয় প্ৰথম থিয়েটাৰ গ্ৰুপ ষ্টেজ থিয়েটাৰ গ্ৰুপ বা মোবাইল থিয়েটাৰ গ্ৰুপ কোনটো হয় কোহিনুৰ অপেৰা কিন্তু লগতে হিলকালিকা অপেৰা পাৰ্টিও সেই সময়তে ব্ৰজনাথ শৰ্মা দেৱে আৰম্ভ কৰিছিল এপাৰ্ট ফ্ৰম ইনিশিয়েটিং এ থিয়েটাৰ মুভমেন্ট দ্য আসাম কোহিনুৰ অপেৰা পাৰ্টি ইন্ট্ৰোডিউস কো-এক্টিং ইন ষ্টেজেস অফ আসাম তো আসাম কোহিনুৰ অপেৰাই কি আৰম্ভ কৰিছিল প্ৰথম ষ্টেজত কো-এক্টিং আৰম্ভ কৰিছিল ইন 1933 ফিমেল
roles were played for the first time by women in Assam. প্ৰথমবাৰৰ কাৰণে মহিলাৰ ৰোল মহিলাই কেতিয়া প্লে কৰিছিলে 1933 চনত কাৰ নেতৃত্বত কৰিছিলে সেই একেজন ব্ৰজনাথ শৰ্মাৰ নেতৃত্বতে তেওঁলোকে আসলতে আৰু আসাম কোহিনুৰ অপেৰা পাৰ্টিৰ নেতৃত্বতে প্ৰথমবাৰৰ কাৰণে হেতু এক্সপেৰিমেন্টাল বেসিছত আৰম্ভ কৰিছিলে ৰাইট ইন দ্য প্লে মৰাণ জিয়ৰী তো মৰাণ জিয়ৰী যিখন নাটক আছিল সেই নাটকখনৰ 1933 চনত ফিমেলৰ ৰোল ফিমেলে কৰিছিল বুলি আমি জানো এন্ড সেই সময়তে কিয় ইম্পৰ্টেন্ট হয় বিকজ আমাৰ যিখন সোসাইটি আছিল সেই সোসাইটিৰ এক্টিং কৰা বিশেষকৈ মহিলাসকলে এক্টিং কৰাটো আসলতে কোনো পছন্দ কৰা নাছিল আৰু তেনেকৈ আমি কাৰ কথা জানো আইদেউ খণ্ডিকৰ কথা জানো ৰাইট আইদেউ খণ্ডিকৰ কথা জানো তো আইদেউ খণ্ডিকৰ বিভিন্ন ধৰণে তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া আছিল বাট তেওঁৰ সাহস বা তেওঁৰ যি আই মিন যি ইন্টাৰেষ্ট আছিল ফিল্মৰ প্ৰতি এক্টিংৰ প্ৰতি তাৰ জৰিয়তে তেওঁ আজিও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে 1933 চনতে প্ৰথমবাৰৰ কাৰণে ব্ৰজনাথ শৰ্মা দেৱে এই 1933 সেই সময়ছোৱাত প্ৰথমবাৰৰ কাৰণে মৰাণ জিয়ৰী নাটকখনত ফিমেলক ফিমেল ক্যাৰেক্টাৰটো কৰিবলৈ তেওঁ সুবিধা দিছিলে মোবাইল থিয়েটাৰ ইন আসাম অন দ্য আদাৰ হ্যান্ড had started in the rural context and gradually spread to urban areas তো rural contextত আৰম্ভ হৈছিলে and finally কি হৈ গ'ল urban areas হলে গতি কৰিছিলে মোৰ মানে যেটো আই মিন থিমৰ কথা কৈছে বা কনটেক্সটৰ কথা কৈছে সেই কথাটো কৈছো from rural to urban লাহে লাহে শিফট হ'বলৈ ধৰিছিলে মোবাইল থিয়েটাৰ did not emerge in a city of Assam right কোনো ধৰণৰ এখন ডাঙৰ সিটি লাইক গুৱাহাটীত মোবাইল থিয়েটাৰ কিন্তু আৰম্ভ হোৱা নাছিল ওকে তো সেই কাৰণে এতিয়াও যদি আমি চাবলৈ যাওঁ ম্যাক্সিমাম মোবাইল থিয়েটাৰ যেটো হাব সেটো হৈ গৈছে পাঠশালা তাৰ লগতে তাৰ পাঠশালাৰ যিখিনি সাৰাউন্ডিং এৰিয়া আছে ইনক্লুডিং নলবাৰী ৰাইট তো তাতে আমি ম্যাক্সিমাম মোবাইল থিয়েটাৰৰ হাব হিচাপে আমি সেই অঞ্চলটো ক'ব পাৰো ৰাইট তো ইয়াতে আমি কোৱা আছে যে ইট বিগেন ইন পাঠশালা এ ৰুৰাল টাউন এবাউট 110 কিলোমিটাৰ ফ্ৰম দ্য সিটি অফ গুৱাহাটী সো কোনোবাই কমেন্ট কৰি প্লিজ জনাব যে পাঠশালাখন বৰ্তমান কোনখন ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰে আগতে কি আছিল বৰপেটা আছিল ৰাইট এতিয়া কোনখন ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰে তোমালোকে প্লিজ কমেন্ট কৰি জনাবা ওকে এন্ড কিমান চনত সেই যিখন ডিস্ট্ৰিক্টত পাঠশালা পৰে সেই ডিস্ট্ৰিক্টখন কিমান চনত গঠন হৈছিল সেই কথাটো জনাব নাপাহৰিবা ৰাইট তো ইয়াৰ পৰা ষ্টাৰ্ট হৈ পেলাই লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তত কি হৈছিল এই বস্তুটো স্প্ৰেড হ'বলৈ আৰম্ভ কৰিছিল 1963 কথা 1963 আমি ব্ৰজনাথ শৰ্মাৰ কথা পাইছো 1920ত আমি তেখেতৰ কথা গম পাইছো কিন্তু বৰ্তমান আমি 1963 সেই সময়ছোৱাৰ কথা যদি ক'বলৈ যাওঁ বেসিক্যালি আন এগৰাকী ইম্পৰ্টেন্ট পাৰ্সনালিটি ফ্ৰম আসাম যোনে এই থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰত যথেষ্ট ধৰণে তেওঁ আসলতে অৱদান আগবঢ়াই লৈ গৈছে তেওঁ হৈছে অচ্যুত লহকৰ ডাঙৰীয়া ৰাইট সো অচ্যুত Lohkar Dangoria, a pioneering figure in the history of mobile theatre in Assam, along with his brother Khoda Lohkar, started Notoras Theatre Group. So Notoras Theatre Group junto asile hetu kar netrittot gothon hoisile teo asile Ashyut Lohkar in the year 1963. Okay, so this theatre group was inspired by ব্ৰজনাথ শৰ্মা's idea of Assam Kohinoor Opera Party. Assam Kohinoor Opera Party সেই যেটো কনসেপ্ট আছিল সেই কনসেপ্টৰ প্ৰায় আমাৰ যিগৰাকী 1963 চনত অচ্যুত লহকৰে নটৰাজ যি থিয়েটাৰ গ্ৰুপ বনাইছিল সেই গ্ৰুপটো বনিছিল বুলি কোৱা হয় মানে তাৰ পৰা ইনস্পায়াৰ্ড হৈ কোহিনুৰ অপেৰাৰ পৰা ইনস্পায়াৰ্ড হৈ এই গ্ৰুপটো তেওঁ ফৰ্ম কৰিছিল ওকে দিস গ্ৰুপ ওয়াজ দ্য নটৰাজ অপেৰা হুইচ দ্য এল্ডাৰ লহকৰ হেড পাৰফৰ্মড ইন 1959 ইন হিজ ফাৰ্স্ট ইয়াৰ নটৰাজ ফেস ফিনান্সিয়েল লছ প্ৰথম বছৰত তেওঁলোকে ফিনান্সিয়েল লছ পাইছিল বাট দ্যাট ডিড নট ডিটাৰ লহকৰ স্পিৰিট আৰু হিউ কি কৰিব পৰা নাছিল যদিও লছ হৈছিল তেখেতৰ যেটো স্পিৰিট আছিল তেখেতৰ যেটো উদ্যম আছিল সেই উদ্যম তেওঁ ভাঙিব পৰা নাছিল ইন মেনি অফ হিজ অল ইন্টাৰভিউজ অচ্যুত লহকৰ had said that without his brother mobile theatre would not have been born in Assam তেওঁ কৈছিল যে যদি মোৰ দাদা নাথাকিলহেঁতেন তেতিয়া হলে কি হ'ল মই যিমানখিনি কাম কৰিব পাৰিছো সিমানখিনি কাম কৰিব নোৱাৰিলহেঁতেন বা হয়তো মোবাইল থিয়েটাৰে আজি যেটো ৰূপ পাইছে সেই ৰূপলৈকে আনিব নোৱাৰিলহেঁতেন because of the technical knowledge that he possesses he used a wheel stage separate seating for orchestra karone beleg seating right even wheel stage bonaisile and light okay people in mobile theater in very first year itself which attracted audience to ei নতুনত্ব যিবোৰ আনিছিলে তেওঁ because of his technical knowledge right তো এইখিনি বস্তু আসলে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছিল right one of his most interesting innovation was theater scope he used 5 stages in this concept and there was a stage in front of the curtain in which dances and war scenes were performed main যেটো stage আছে
ওকে দেয়াৰ ৱাজ এ ষ্টেজ ইন ফ্ৰণ্ট অফ দ্য কাৰ্টেইনৰ ফ্ৰণ্টত এটা ষ্টেজ বনাইছিলে তাতে কি পাৰফৰ্ম কৰা গৈছিলে বেচিকেলি যিখিনি ডান্স আছিলে ৰাইট আমি দেখোঁ যে ডান্স এটা হয় থিয়েটাৰ আৰম্ভ হোৱাৰ পাছত আৰু যিবোৰ ৱাৰ চিন আছিলে সেইবোৰ পাৰফৰ্ম কৰা গৈছিলে চ' টেকনিকেলি বা ইভেন টেকন'লজিকেলি দুইটা ধৰণে তেওঁ কি আছিলে আগ্ৰহ আছিল কাৰণে এই বস্তুবোৰ নতুনত্ববোৰ তেওঁ আনিব পাৰিছিলে লকাৰ্ছ গ্ৰুপ হেড গন টু বিহাৰ টু পাৰফৰ্ম 1977-78 তেওঁলোক লকৰ বা অচ্যুত লকৰ যিটো গ্ৰুপ আছিলে নটৰাজ সেই গ্ৰুপটো বিহাৰতো পাৰফৰ্ম কৰিব গৈছিলে বেচিকেলি তেওঁলোকে হিন্দীত পাৰফৰ্ম কৰিছিলে আৰু যিখিনি বেংগলত যদি পাৰফৰ্ম কৰিছিল তেতিয়াহ'লে তেওঁলোকে বেংগলীত পাৰফৰ্ম কৰিছিলে চ' দুইটা লেংগুৱেজতে তেওঁলোকে তাত বাহিৰত গৈ পাৰফৰ্ম কৰিছিলে অ'কে So apart from Nataraj, many other theatre groups like Purvajyoti, Mansarupa আৰু Amar Theatre also made their presence felt during this period. এতিয়া নাই বুলি ক'লেও around 30 to 40 সৰু ডাঙৰ theatre groups আছে ঠিক ওকে সো বেসিক্যালি কি হৈছে এই আমি জানো যে কোভিড-19 কাৰণে যথেষ্ট ধৰণৰ লছ তেওঁলোকে বিয়াৰ কৰিব লগা হৈছে এক্টৰ এক্ট্ৰেছে পইচা পোৱা নাই ইভেন যিখিনি টেকনিশিয়ান আছে তেওঁলোকৰ যিটো ক্ৰিউ আছে সেই কোনো তেওঁলোকে আসলতে যিমান যেনেকৈ তেওঁলোকে উপাৰ্জন কৰিব লাগে সেই উপাৰ্জন তেওঁলোকৰ হোৱা নাই আই হোপ যাতে মোবাইল থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো অসমৰ আকৌ ভালকৈ গঢ়ি উঠক বিশেষকৈ যিসকল ব্যক্তিয়ে এই পুৰণা ইমান ঐতিহ্যমণ্ডিত ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিবৰ কাৰণে বা এই উদ্যোগটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে ডেফিনেটলি সাকসেস পাওক এই ক্ষেত্ৰত আৰু এই যেটো ঐতিহ্য এই যেটো আমাৰ ট্ৰেডিশন এটো যাতে এই পৰম্পৰাটো যাতে আমি ৰক্ষা কৰি যাব পাৰো ডেফিনেটলি আমাৰো কৰবাত কৰিবলগীয়া আছে বিকজ ব্ৰজনাথ শৰ্মাৰ পৰা আৰম্ভ কৰি অচ্যুত লকৰ বা বৰ্তমানৰ যিসকল ভ্ৰাম্যমানৰ অভিনেতা অভিনেত্ৰীৰ লগতে পৰিচালক আছে ৰাইট তো তেওঁলোকে যথেষ্ট ধৰণে কাম কৰি আছে আৰু আমি ভাবো যে আকৌ এটি ভাল দিন ঘূৰি আহিব এণ্ড দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ সো মাচ আৰু যদি কিবা ভিডিঅ'ছ থাকে আমাক জনাবলৈ নাপাহৰিবা কমেন্ট কৰিব পৰা কমেন্ট বক্সত আৰু যদি কিবা বেলেগ টপিকৰ ওপৰত আসলে ভিডিঅ' লাগে বিশেষকৈ অসমৰ ওপৰত তেতিয়াহ'লে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং